সাইডলাইনৰ কাষত শুনা নাযাব চিৰপৰিচিত এটা শব্দ হৃদক্ৰিয়া বন্ধ হৈ নিয়তিৰ কোলাত শুই পৰিল মাৰাডোনা মাৰাডোনা অবিহনে যেন আধৰুৱা হৈ ৰ'ব ফুটবলৰ আখ্যান আৰ্জেণ্টিনাৰ বাবে নহয় দি হেণ্ড অফ গডৰ বাবে সদায় ফুটবলৰ ইতিহাসত চৰ্চিত হৈ ৰ'ব আৰ্জেণ্টিনা 1986 চনৰ বিশ্বকাপ জয়ৰ ভূমিকাৰ পৰা আৰ্জেণ্টিনাৰ প্ৰিমিয়াৰ ডিভিজন ক্লাবৰ প্ৰশিক্ষকলৈ মাৰাডোনাৰ আছিল এক বৰ্ণিল ফুটবল জগতত ইতিহাস 1986 চনৰ বিশ্বকাপ ফুটবলত আৰ্জেণ্টিনাক নেতৃত্ব দিয়া মাৰাডোনাৰ বিধ্বংসী ৰূপ এতিয়াও ফুটবল প্ৰেমীৰ ৰন্ধে ৰন্ধে সেয়ে হয়তো পেলেৰ পাছতেই ফিফাৰ বিংশ শতিকাৰ বঁটা বিজয়ী ফুটবলাৰ তালিকাত নাম সন্নিবিষ্ট হৈছিল মাৰাডোনাৰ উত্থান পতনৰ মাজেৰে জীৱন যাৰ অন্য এক নাম সংগ্ৰাম প্ৰতিজন ব্যক্তিৰ জীৱনৰ দৰেই মাৰাডোনাৰ জীৱনলৈ আহিছিল যথেষ্ট ঘাত প্ৰতিঘাত 1991 চনত ইটালীত ড্ৰপিং টেষ্টত উত্তীৰ্ণ হ'ব নোৱাৰি 15 মাহৰ বাবে ফুটবলৰ পৰা আঁতৰি থাকিব লগা হৈছিল মাৰাডোনা কোকেইন সৰবৰাহৰ সৈতে কেইবাবাৰো নাম সাঙুৰ খাইছিল কিংবদন্তি ফুটবলাৰজনৰ এনেবোৰ কাৰণতেই বিশ্বকাপৰ পৰা নিলম্বিত হৈছিল তেওঁ 2004 চনত 10 দিনৰ বাবে আইচিইউটো আছিল মাৰাডোনা তথাপিও বাধাৰ পাচিৰসমূহ হেঙাৰ হৈ থিয় দিয়া নাছিল মাৰাডোনাৰ ক্ষেত্ৰত অভিলেখ গঢ়া আৰু অভিলেখ ভঙাই যেন আছিল তেওঁৰ অন্যতম বৈশিষ্ট্য এজন কেপ্টেইন হিচাপে তেওঁ সৰ্বাধিক 6টাকৈ গ'ল দিয়াৰ লগতে সৰ্বাধিক খেলত অংশগ্ৰহণ কৰিছে আনহাতে তেওঁৰ নামতে আছে সৰ্বাধিক ফাউল মাৰাডোনাৰ মৃত্যুত ফুটবল জগতৰ এটা বৰ্ণিল অধ্যায়ৰ পৰিসমাপ্তি ঘটিল তেওঁৰ ৰিক্ত স্থান পূৰাব নোৱাৰিব কোনো খেলুৱৈয়ে নিউজ ডেস্ক ৰিপৰ্ট ইছান নিউজ